Today I will discuss the topics what is null matrix, scalar matrix, unit matrix and equality of matrix. First of all, I have discussed what is null matrix. If all elements of any matrix are 0, if all elements of a matrix are 0, this type of matrix are called as a null matrix. মানে যিবোৰ মেট্ৰিক্সৰ প্ৰত্যেকটো এলিমেন্ট বা সকলোবোৰ এলিমেন্ট 0 হয় সেইবোৰ মেট্ৰিক্সক আমি নাল মেট্ৰিক্স বুলি কওঁ। এক্সাম্পল এ এটা মেট্ৰিক্স আছে, এ মেট্ৰিক্সটোৰ যিমানবোৰ এলিমেন্ট আছে, সাপোজ এ এটা মেট্ৰিক্স ইয়াৰ অৰ্ডাৰ হ'ল, অৰ্ডাৰ যদি আমি দিও প্ৰথমত কি দিব লাগিব 2 * 3 যদি দিছো, দ্যাট মিন্স দুটা ৰ থাকিব, তিনটা কলম থাকিব, সেইকাৰণে তিনটা কলম হৈ গ'ল। এটা 1 নম্বৰ ৰ আৰু এইটো হ'ব 2 নম্বৰ ৰ। এই ইয়াকে আমি কি বুলি কম? নাল মেট্ৰিক্স বুলি কম। নাল মেট্ৰিক্স মানে হ'ল the matrix in which all elements are 0. মানে যেটো মেট্ৰিক্স থাকিব সেই মেট্ৰিক্সত যদি এলিমেন্টবোৰ শূন্য হয় তাক আমি নাল মেট্ৰিক্স বুলি কওঁ। আমি নাল মেট্ৰিক্সক জেনেৰেলি আমি কি কৰো? শূন্যৰে বুজাও। দ্যাট মিন্স আমি যদি কওঁ শূন্য নাল মেট্ৰিক্স বা এম্পটি মেট্ৰিক্স বুলি আমি ক'ব পাৰো, সেইকাৰণে ইয়াক আমি ওৰে বুজাব পাৰো বা আমি ক'ব পাৰো শূন্য। স্কেলাৰ মেট্ৰিক্স প্ৰথম কথা হ'ল আমি স্কেলাৰ মেট্ৰিক্স জানিবলৈ হ'লে আমি ডায়াগোনাল মেট্ৰিক্স জানিব লাগিব। ডায়াগোনাল মেট্ৰিক্সৰ বিষয়ে অলৰেডি মই প্ৰিভিয়াছ ভিডিঅ'ত কৈছো। ডায়াগোনাল মেট্ৰিক্স মানে হ'ল ডায়াগোনাল মেট্ৰিক্সৰ যাৰ অনলি ডায়াগোনাল মানে হ'ল কৰ্ণটো, মানে কৰ্ণ আকৃতিৰ যিবোৰ এলিমেন্ট আছে, যদি এলিমেন্টবোৰ থাকে তাক আমি কওঁ ডায়াগোনাল মেট্ৰিক্স, আৰু বাকি এলিমেন্টবোৰ সব কি হ'ব? 0 হ'ব। মানে সকলোবোৰ যদি 0, সাপোজ ডায়াগোনাল মেট্ৰিক্সটো কেনেকুৱা? ডায়াগোনাল মেট্ৰিক্সটো এনেকুৱা হয়, সাপোজ এ এটা মেট্ৰিক্স আছে, সেই মেট্ৰিক্সটোক আমি এনেকুৱাকৈ লিখিছো 1 2 3 4 5 6 7 8 9। এইটো এটা হয় মেট্ৰিক্স। এই স্কয়াৰ মেট্ৰিক্সটো এইটো এটা স্কয়াৰ মেট্ৰিক্স, কাৰণ 3 * 3 অৰ্ডাৰ 3 * 3 অৰ্ডাৰত আছে, সেইকাৰণে আমি কি ক'ম যে এইটো এটা স্কয়াৰ মেট্ৰিক্স। আৰু স্কয়াৰ মেট্ৰিক্সৰ যদি এইটো আমি ডায়াগোনাল বুলি কওঁ, এইখিনিক আমি কি বুলি কওঁ? ডায়াগোনাল এলিমেন্ট বুলি কয়। আৰু এই ডায়াগোনালটোক কয় প্ৰিন্সিপাল ডায়াগোনাল। যদি প্ৰিন্সিপাল ডায়াগোনালত ভ্যালু থাকে, দ্যাট মিন্স কিবা সামথিং কনস্ট্যান্ট থাকে আৰু বাকিবোৰ যদি 0 হৈ যায়, তেনেকুৱা মেট্ৰিক্সক আমি কওঁ ডায়াগোনাল মেট্ৰিক্স। দ্যাট মিন্স আমাৰ ডায়াগোনাল মেট্ৰিক্স হলে এই 6 টো নাথাকে, 3 টো নাথাকিব, 2 টো নাথাকে, তাতে আমাৰ কি হ'ব? তাতে আমাৰ হৈ যাব এইটো হ'ব 0, এইটো হ'ব 0, এইটো হ'ব 0। ঠিক সেইদৰে এইটো কি হ'ব? ডায়াগোনাল মেট্ৰিক্সত হ'ব এইটো হ'ব 0, এইটো 0 হ'ব, এইটো আমাৰ কি হ'ব? 0 হ'ব, এইটো 0, এইটো 0। তেতিয়াহ'লে আমি এই ধৰণৰ মেট্ৰিক্সক কওঁ ডায়াগোনাল মেট্ৰিক্স। আৰু সেই কিছুমান ডায়াগোনাল মেট্ৰিক্স আকৌ স্কেলাৰ মেট্ৰিক্স হ'ব, যিবোৰ স্কেলাৰ মেট্ৰিক্স হ'ব, যেনে সাপোজ এইটো বি আছে, যদি কি হয় এই ডায়াগোনাল এলিমেন্টবোৰ কি হয়? অলৱেজ কনস্ট্যান্ট হয় এন্ড সেম হয়। ডায়াগোনাল এলিমেন্টবোৰ কি হ'ব লাগিব? সাপোজ এইটো 2 আছে, তেতিয়া 0 0 এইটো ডায়াগোনাল হ'বই লাগিব, কিন্তু ইয়াতো 2 হ'ব লাগিব, এইটো 0 ইয়াতো 2 হ'ব লাগিব, এইটো হ'ব 0 0 0। তেতিয়াহ'লে ইয়াক আমি কি বুলি কওঁ? স্কেলাৰ মেট্ৰিক্স। ইয়াক আমি কি বুলি কওঁ? স্কেলাৰ মেট্ৰিক্স। মানে ডায়াগোনাল এলিমেন্ট মানে স্কেলাৰ মেট্ৰিক্স বুলি ক'লে কি কম? এইটো এটা ডায়াগোনাল মেট্ৰিক্স হ'ব, আৰু ডায়াগোনাল মেট্ৰিক্সৰ প্ৰিন্সিপাল ডায়াগোনাল এলিমেন্টছবোৰ কি হ'ব লাগিব? অলৱেজ সেম হ'ব লাগিব, দ্যাট মিন্স কনস্ট্যান্ট হ'ব লাগিব যিকোনো এটা। আৰু ইউনিট মেট্ৰিক্স কাক কয়? ইউনিট মেট্ৰিক্সটো হ'ল আকৌ সেই স্কেলাৰ মেট্ৰিক্সে হয়, কিন্তু ইয়াত কি হ'ব লাগিব? যিটো প্ৰিন্সিপাল ডায়াগোনাল এলিমেন্ট আছে সেইকেইটা অলৱেজ সদায় কি হ'ব লাগিব? 1 হ'ব লাগিব। ইউনিট মিন্স আমি কি ক'ব পাৰো? 1। সেইকাৰণে আমাৰ কি হ'ব লাগিব? সাপোজ ইউনিট মেট্ৰিক্সটো অলৱেজ আইডেন্টিফাই এজ এ I।
তেতিয়ালে ইউনিট ম্যাট্ৰিক্সটো কেনেকুৱা হ'ব ই এটা স্কেলাৰ ম্যাট্ৰিক্স হ'ব লাগিব প্ৰথম কথা ইউনিট ম্যাট্ৰিক্স এটা কি হ'ব লাগিব স্কেলাৰ ম্যাট্ৰিক্স হ'ব লাগিব আৰু স্কেলাৰ ম্যাট্ৰিক্স হ'ব হৈও আৰু ইয়াত যিবোৰ এলিমেন্ট থাকিব সেই এলিমেন্টবোৰ ডায়াগোনাল এলিমেন্টবোৰ সদায় কি হ'ব লাগিব সদায় আমাৰ কি হ'ব লাগিব 1 হ'ব লাগিব তেতিয়ালে এনেকুৱা ধৰণৰ ম্যাট্ৰিক্সক আমি কি বুলি কওঁ ইউনিট ম্যাট্ৰিক্স মানে আমি ইয়াৰ পৰা এটা কথা গম পালো যে all scalar matrix are diagonal matrix ইয়াৰ পৰা আমি এটা কনক্লুজন পাব পাৰো যে যিমানবোৰ স্কেলাৰ ম্যাট্ৰিক্স আছে সেইবোৰ ডায়াগোনাল ম্যাট্ৰিক্সও হয় আকৌ যিমানবোৰ ইউনিট ম্যাট্ৰিক্স আছে সেইবোৰ কি হয় স্কেলাৰ ম্যাট্ৰিক্স হয় as well as কি হয় ডায়াগোনাল ম্যাট্ৰিক্স হয় কাৰণ এইটো এটা ডায়াগোনাল ম্যাট্ৰিক্সৰ ষ্ট্ৰাকচাৰ ডায়াগোনাল ম্যাট্ৰিক্সটো কি আছে মিনিংটো ডায়াগোনাল ম্যাট্ৰিক্স কেনেকুৱা ইটো হ'ল যাৰ ডায়াগোনাল এলিমেন্টস ডায়াগোনাল মানে ইটো কো প্ৰিন্সিপাল ডায়াগোনাল ইয়াৰ এলিমেন্টস কি আছে 1 1 1 এইবোৰ এলিমেন্ট যদি থাকে আৰু বাকিবোৰ যদি 0 হয় তাক আমি কো ডায়াগোনাল আকৌ যেতিয়া স্কেলাৰ হ'বলৈ হলে কি হ'ব এই এলিমেন্টবোৰ সেম হ'ব লাগিব সেইকাৰণে এইটো কো আমি স্কেলাৰ ঠিক হেতৰে ইউনিট হ'বলৈ হলে ইউনিট ম্যাট্ৰিক্স হ'বলৈ হলে স্কেলাৰটো হ'ব লাগিবই লগতে ইহতৰ ভ্যালু সদায় কি হ'ব লাগিব 1 হ'ব লাগিব তেতিয়ালে তাক আমি কি বুলি কওঁ ইউনিট ম্যাট্ৰিক্স ইকুৱেলিটি অফ এ ম্যাট্ৰিক্স ইকুৱেলিটি অফ এ ম্যাট্ৰিক্স মানে বুজাইছে যে দুটা ম্যাট্ৰিক্স কেতিয়া সমান হয় তা এট হুইচ কন্ডিশন টু ম্যাট্ৰিক্স আর কল্ড এজ এ সেম ম্যাট্ৰিক্স দ্যাট মিন্স যদি আমাৰ কি হয় দুটা ম্যাট্ৰিক্স থাকে যদি আমাৰ কেইটা ম্যাট্ৰিক্স থাকে দুটা ম্যাট্ৰিক্স থাকে সাপোজ এটো আছে xy z সরি এটো আমি এনেকুৱাকে লিখো তেতিয়ালে আমাৰ ভাল হ'ব w x y z এটো এটা ম্যাট্ৰিক্স আছে আৰু এটা ম্যাট্ৰিক্স আছে সাপোজ a b c d এটো এটা ম্যাট্ৰিক্স আছে ইকুৱেল ম্যাট্ৰিক্স কম যদি দুটা ম্যাট্ৰিক্সৰ অৰ্ডাৰ সেম হয় দ্যাট মিন্স দুটা ম্যাট্ৰিক্সৰ অৰ্ডাৰ এটো কিমান অৰ্ডাৰ আছে 2 into এটো তো কিমান আছে 2 into 2 ফার্স্ট কন্ডিশন ইজ অলরেডি স্যাটিসফাইড যদি অর্ডারটো সেম হয় লগতে corresponding elements should be same that means এইটো প্ৰথম এলিমেন্ট ইয়াৰো প্ৰথম এলিমেন্ট সেম হ'ব লাগিব এইটো এলিমেন্ট আৰু এইটো এলিমেন্ট সেম হ'ব লাগিব ঠিক হেদৰে এইটো এলিমেন্ট আৰু এইটো এলিমেন্ট সেম হ'ব লাগিব আকৌ z টো ইয়াৰ লগত সেম হ'ব that means দুটা ম্যাট্ৰিক্স আমি কেতিয়া ইকুৱেল বুলি কম if order of these two matrices are same and corresponding order to ki hobo laibo if order ki hobo laibo order to amar same hobo laibo ek number ot দুই নম্বৰত কি হলে corresponding elements that means w equal to ইয়াৰ প্ৰথম এলিমেন্ট ইয়াৰ প্ৰথম এলিমেন্ট মানে w equal to কি হ'ব লাগিব a হ'ব লাগিব x equal to b হ'ব লাগিব y equal to কি হ'ব লাগিব y equal to c হ'ব লাগিব z equal to কি হ'ব লাগিব z equal to d হ'ব লাগিব তেতিয়া হলে এনেকুৱা ম্যাট্ৰিক্সক আমি কি বুলি কম ইকুৱেলিটি অফ ম্যাট্ৰিক্স বুলি কম এতিয়া আমি চাম ডিটাৰমিনেন্ট অফ এ ম্যাট্ৰিক্স কি কয় ডিটারমিনেন্ট অফ এ ম্যাট্রিক্স কাক কয় ডিটারমিনেন্ট যদি এটা ম্যাট্রিক্স থাকে সাপোজ এটা একটা ম্যাট্রিক্স হয় ইয়ার এলিমেন্ট আছে a i j আর অর্ডার আছে m into n দেন ডিটারমিনেন্ট অফ এ ম্যাট্রিক্স ইজ ডিনোটেড বাই মডুলাস a আমি এনেকুৱাকে বুজাও বা আমাক কেতিয়াবা এনেকুৱাকে কয় ডিটারমিনেন্ট a কেতিয়াবা আমি এনেকুৱাকে লিখো যে অর কি লিখো ডিটারমিনেন্ট a বুলিও লিখো ডিটারমিনেন্ট a ম্যাট্রিক্স এতিয়া ডিটারমিনেন্ট আমি কেনেকৈ ওলাও ডিটারমিনেন্ট মানে হল যে ভ্যালু অফ দ্যাট ম্যাট্রিক্স এটো হল কি আমি ক্যালকুলেটেড ভ্যালু পাম সাপোজ এটো এটা এলিমেন্ট আছে ম্যাট্রিক্স আছে এটা ম্যাট্রিক্স লৈছো ম্যাট্ৰিক্সটো এনেকুৱা আছে 1 2 3 4 তেতিয়ালে ইয়াৰ ডিটারমিনেন্ট কি হ'ব ডিটারমিনেন্ট অফ a ডিটারমিনেন্ট অফ ম্যাট্রিক্স a ইকুৱেল টু আমি এটো এনেকুৱাকে লিখিব পাৰো ইকুৱেল টু কি হ'ব ইয়াৰে যিবোৰ ডায়াগোনাল এলিমেন্ট হ'ব আৰু ইয়াৰে এলিমেন্টটো কি হ'ব ইনটু হ'ব 1 into 4 minus 3 into 2 3 into 2 that means কিমান হৈ আছে 4 minus 6 that means আমি কিমান পাইছো -2 ইয়াকে কও আমি ডিটারমিনেন্ট অফ এ ম্যাট্রিক্স
যদি আমি আৰু এটা চাওঁ এক্সাম্পল তেতিয়া আমি আৰু ভালকৈ বুজি পাম সাপোজ এইটো জেনেৰেলটো আমি কেনেকৈ কৰিম সাপোজ অৰ্ডাৰ আছে আৰু ডিটাৰমিনেন্ট অফ এ মেট্ৰিক্স সদায় কোনটো মেট্ৰিক্সৰ ক্ষেত্ৰত ওলাব পাৰো হেতু হল অলৱেজ স্কয়াৰ মেট্ৰিক্স হ'ব লাগিব স্কয়াৰ মেট্ৰিক্স হ'ব লাগিব ডিটাৰমিনেন্ট আমি কোন মেট্ৰিক্সৰ ওলাব পাৰিম অলৱেজ কি হ'ব লাগিব স্কয়াৰ মেট্ৰিক্স হ'ব স্কয়াৰ মেট্ৰিক্স মানে হল যাৰ নাম্বাৰ অফ কলমস এণ্ড ৰ আৰ ইকুৱেল মানে কি কৈছো ধৰ ইয়াৰে এটা কলম কেইটা আছে এটা দুটা ৰ কেইটা আছে এটা দুটা দ্যাট মিন্স ইয়াৰে 2 * 2 অৰ্ডাৰ আছে মানে এটোক আমি স্কয়াৰ মেট্ৰিক্স কওঁ কিন্তু ৰেক্টেঙ্গুলাৰ মেট্ৰিক্স সাপোজ এইটো আছে যে 1 2 3 4 5 6 এনেকুৱা ধৰণৰ মেট্ৰিক্স 2 * কিমান আছে 3 এইটো আমি ডিটাৰমিনেন্ট ওলাব নোৱাৰো কাৰণ এইটো হল ৰেক্টেঙ্গুলাৰ মেট্ৰিক্স সদায় আমি তাৰ ওলাব পাৰিম স্কয়াৰ মেট্ৰিক্সতহে আমি কি ওলাব পাৰিম ডিটাৰমিনেন্ট ওলাব পাৰিম এতিয়া আমি চাম জেনেৰেলটো ডিটাৰমিনেন্ট অফ আমি এটা মেট্ৰিক্স লৈছো এই মেট্ৰিক্সটোক আমি কি হৈছো সাপোজ এইটো এটা মেট্ৰিক্স সাপোজ বি এটা মেট্ৰিক্স বি মেট্ৰিক্সত আছে কি কি a11 a12 a13 a21 a22 a23 এইটো বিষয়ে মই অলৰেডি আমাৰ ফাৰ্স্ট লেকচাৰত ভিডিঅ'ত মই বুজাই দিছো এনেকুৱাকে হয় নেক্সট কি হ'ব a31 a32 a33 এইটো এটা আমাৰ কি হয় স্কয়াৰ মেট্ৰিক্স হয় কাৰণ ইয়াৰ অৰ্ডাৰ আছে 3 * 3 रो नंबर 3 আছে কলম নম্বৰ 3 আছে তেতিয়ালে ডিটাৰমিনেন্ট অফ বি কেনে বি কি হ'ব ডিটাৰমিনেন্ট অফ বি হ'ব ডিটাৰমিনেন্ট অফ বি হ'ব আমি প্ৰথম এই এলিমেন্টটো লম ইয়াতে আমি বেলেগ বেলেগ ধৰণৰ কৰিব পাৰো আমি প্ৰথম যদি ৰ ৰেসপেক্টত কৰো এক্সপান্ড কৰো এটো কয় এক্সপান্ডিং এলং ৰ 1 আমি ঠিক similarly we can also expand along c1 that means column 1 যদি আমি along row 1 কৰো তেতিয়ালে কি হ'ব a11 তেতিয়া a11 মানে হল এক নম্বৰ ৰ আৰু এক নম্বৰ কলমৰ এলিমেন্টস বোৰ বাদ দিব লাগিব এক নম্বৰ ৰ আৰু এক নম্বৰ কলমৰ এলিমেন্টস বাদ দিছো এইকেইটা হ'ব আমাৰ কি হ'ব বাদ যাবগৈ এল থাকিল কি a22 আৰু এইটো থাকিল তেতিয়ালে এই দুটা যদি আমি কৰো দ্যাট মিন্স আমাৰ কি কি থাকিব আমি এইটো ডিটাৰমিনেন্ট লিখিব পাৰো এইটো যদি আমি লিখো তেতিয়ালে কি কি থাকিব এইখিনি বস্তু থাকিব আৰু ডিটাৰমিনেন্টক আমি কেনেকুৱাকে বুজাও সাপোজ আমি এইটো ডাইৰেক্টলি লিখিলে কেনেকুৱা হ'ব যে এইটো ইনটু এইটো that means a22 into a33 minus কি হ'ব a23 a32 মাজৰটো প্ৰথমটো প্লাস পিছৰটো হ'ব মাইনাস প্ৰথমটোৰ আগত কি আছে প্লাস পিছৰটোৰ আগত কি আছে মাইনাস যদি মাইনাস তেতিয়ালে কি হ'ব এইটো তেতিয়া আমি কি কৰিম এক নম্বৰ ৰটো বাদ দিব লাগিব আৰু দুই নম্বৰ কলম কাৰণ এইটো কোনটো এলিমেন্ট হয় 1 and 2 that means এক নম্বৰ ৰ বাদ দিব লাগিব দুই নম্বৰ কলম বাদ দিব লাগিব তেতিয়া থাকিল কি যদি আমি এইটো বাদ দিও তেতিয়া এইটো বাদ দিব লাগিব তেতিয়া কোনটো থাকিব আৰু এইটো বাদ যাব এইটো থাকিব এইটো আৰু এইটো থাকিব আমি যদি মাল্টিপ্লাই কৰো ইয়াত যদি মাইনাস ল আমি সদায় এইটো আৰু এইটো কৰিব লাগিব এইটো আৰু এইটো আগত কৰিলে নহব সেইকাৰণে আমি কি কৰিম এইটো হ'ব a12 a12 ক্ষেত্ৰত কি হ'ব যে হ'ব a21 into a33 minus কি হ'ব a31 তাৰপিছত হ'ব কি a23 নেক্সট কি হ'ব প্ৰথমটো প্লাস তাৰপিছতটো মাইনাস তাৰপিছতটো কি হ'ব প্লাস প্লাস কি হ'ব প্লাস হ'ব a13 that means কি হ'ব কোনটো বাদ দিব লাগিব এক নম্বৰ ৰ 3 নম্বৰ কলম এইটো হয় তেতিয়ালে এইটো বাদ গলে আৰু এইটো বাদ গল that means এইটো বাদ গল আৰু এইটো বাদ গল তেতিয়া থাকিল কি থাকিল আমাৰ এইখিনি তেতিয়া কি হ'ব a21 তেতিয়ালে আমি কি লিখিম a21 into কি হ'ব a31
A32 নেক্সট কি হ'ব মাইনাস কি হ'ব A31 তাৰপিছত কি হ'ব A22 এইটো হ'ল আমাৰ জেনেৰেল ফৰ্মুলা মানে যেতিয়া আমি আকৌ এবাৰ ৰিপিট কৰি দিছো যেতিয়া আমি এইটো লম তেতিয়া আমি কি কৰিম এইটো ৰ আৰু এইটো কলম বাদ দিব লাগিব তেতিয়া A22 A33 পূৰণ হ'ব মাইনাস হৈ এইটো আৰু এইটো পূৰণ হ'ব A23 A32 ঠিক সেইদৰে 1 2 যেতিয়া লম তেতিয়া মাইনাস হ'ব প্ৰথমটো প্লাস তাৰপিছতো মাইনাস তাৰপিছতো প্লাস তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি এইটো ৰ আৰু এইটো ৰ আৰু এইটো কলম বাদ দিব লাগিব এইটো কি হ'ব A21 A33 A21 A33 মাইনাস কি হ'ব এইটো আৰু এইটো হ'ব দেখি A31 A23 প্লাস A13 যদি লম 13 ললে আমাৰ কি হ'ব আমাৰ এইটো বাদ যাব তেতিয়া এইটো আৰু এইটো থাকিব A21 A32 মাইনাস A31 A32 এইটো হৈ গ'ল আমাৰ ডিটারমিনেন্ট আমি এইটো এটা কোনো এটা ম্যাট্ৰিক্সৰ যদি ডিটারমিনেন্ট ওলাব লাগে আমি এই ৰুল মতে ওলাব লাগিব now we see a question find the value of A B and C when A matrix this one equal to this one মানে যদি এইটো ম্যাট্ৰিক্স আৰু এইটো ম্যাট্ৰিক্স ইকুৱেল হয় তেতিয়া হলে A B C মান ওলাব লাগে that means equal matrix তেতিয়া আমি অলৰেডি আমি শিকিলো equality of matrix দুটা matrix কেতিয়া ইকুৱেল হ'ব যেতিয়া corresponding value কি হ'ব সমান হ'ব that means from here we can write A equal to since matrix 2 are ki equal therefore ki hobo A equal to 1 B 3 equal to B next 2 equal to 2 to ase C equal to 2 আমি পাই গলো that means আমি কি পালো এটো মানে আমি লিখো B equal to 3 that means আমাৰ হৈ গল এটোই আমাৰ आंसर to find the value of A B C যেতিয়া আমাৰ দিয়া থাকিব তেতিয়া আমি কি কৰিম corresponding value মানে A equal to কি হ'ব লাগিব 1 হ'ব লাগিব 3 equal to B হ'ব লাগিব 2 equal to কি এটো 2 আছে 3 equal to কি C equal to কি হ'ব লাগিব 2 হ'ব লাগিব এটো A B C value আমি পাই গলো ইয়াতে দিছে নেক্সট কোৱেশ্চনটো আমি চাও যদি let A equal to 0 1 1 2 এটা ম্যাট্ৰিক্স হয় then find determinant of A মানে এই ম্যাট্ৰিক্সটো কি ওলাব লাগে আমাৰ সলিউশনটো কেনেকৈ কৰিম আমি সলিউশন কি হ'ব এই ম্যাট্ৰিক্সটো মানে ডিটারমিনেন্ট অফ A ওলাব that means modulus of A এইটো আমি যদি চাও এইটো মানে ডিটারমিনেন্ট অফ A আমি এনেকৈ কৰো মডুলাস সিম্বল ইউজ কৰে তেতিয়া কি হ'ব এইটো মানে এনেকুৱা হ'ব 0 1 1 2 তেতিয়া কি হ'ব এইটো আৰু এইটো পূৰণ হ'ব 0 * 2 - 1 * 1 তেতিয়া কিমান পাম 0 - 1 that means আমাৰ কিমান হ'ব -1 ইটো আমাৰ কি হ'ব ডিটারমিনেন্ট অফ A matrix এতিয়া নেক্সট আমি চাম singular and non singular matrix singular and non singular matrix আছে আৰু non singular matrix হয় if a matrix suppose if A is a matrix যদি A এটা matrix হয় আৰু ইয়াৰ determinant equal to 0 হয় তেতিয়া ইয়াক কম singular matrix ইয়াক কি বুলি কম singular matrix আৰু যদি determinant of A not equal to 0 হয় তেতিয়া হলে ইয়াক কম non singular matrix that means determinant of A equal to 0 singular matrix determinant of A not equal to 0 non singular matrix এটা ইয়াৰ ৰিলেটেড আমাৰ কোৱেশ্চনবোৰ কেনেকুৱা আহিব সিঙ্গুলাৰ মেট্ৰিক্স এটা কোৱেশ্চন দিব পাৰে যে এই মেট্ৰিক্সটো সিঙ্গুলাৰ হয় নে নাই এটো চেক কৰিব লাগে বা এনেকুৱা দিব পাৰে x ৰ মান কি ভ্যালুৰ কাৰণে that is a find x if this matrix is a singular that means সলিউশন কেনেকা হ'ব যেহেতু কি কৈছে এই মেট্ৰিক্সটো এটা কি কৈছে সিঙ্গুলাৰ মেট্ৰিক্স that means আমাৰ কি হ'ব লাগিব ডিটারমিনেন্ট সাপোজ লেট আমি এই মেট্ৰিক্সটো ধৰি লৈছো A কি হ'ব 3x2 4
সিঙ্গুলার ম্যাট্রিক্সৰ কন্ডিশনটো কি the determinant a equal to কি হ'ব লাগিব 0 a মানে কিমান আছে আমাৰ a মানে আমাৰ এটো কি আছে 3x কি আছে 2 4 এটো ডিটারমিনেন্ট হলে কি হ'ব ইকুয়াল টু 0 আমি যদি কৰো এটো কি পাম 2 3 into 4 that means 12 minus কি হ'ব লাগিব 2 into x মানে twice x equal to কি হ'ব 0 that is আমি যদি ইয়াতে কৰো কি পাম আমি যে minus twice x equal to আমি এটো ইফালে ললে minus 12 that means minus minus gets cancelled then x equal to কিমান হ'ব 6 that means আমি ক'ব পাৰিলো যে x যদি আমি ইয়াতে কি বহাও x এর ভ্যালু যদি 6 হয় তাহলে ম্যাট্রিক্স ইজ এ সিঙ্গুলার ম্যাট্রিক্স কারণ সিঙ্গুলার ম্যাট্রিক্সের কন্ডিশনটো এটো 0 হ'ব লাগিব that means আমি ইয়াতে কি বুজি গলো এটো আমি চাব পাৰো যে 3 into 4 12 আকৌ 2 into 6 12 12 minus 12 0 হৈছে হিটি আমাৰ आंसर নেক্সট আমি চাম ট্রেস অফ এ ম্যাট্রিক্স ট্রেস কাক কয় ট্রেস অফ এ ম্যাট্রিক্স মানে হল ট্রেসটো আমি ডিনোটেট কৰো ট্রেস অফ ম্যাট্রিক্স এ টি আর এটুক আমি এনেকুৱাকে কৰো টি আর এ ট্রেস অফ এ ম্যাট্রিক্স আমি কার ক্ষেত্ৰত উলাব পাৰো ট্রেস অফ এ ম্যাট্রিক্স উলাব পাৰো যিবোৰ কি হয় স্কয়ার ম্যাট্রিক্স হয় ইট ট্রেস অফ এ ম্যাট্রিক্স ক্যান বি ডিটারমাইন্ড ইন only square matrix মানে আমি ট্রেস অফ এ ম্যাট্রিক্স টো আমি কোড কৰিব পাৰিম only কি হ'ব পাৰিম স্কয়ার ম্যাট্রিক্স হ'ব লাগিব কি হ'ব লাগিব স্কয়ার ম্যাট্রিক্স আমাক হ'ব লাগিব তে ট্রেস কাক কয় ট্রেস মানে হল the sum of all elements of a diagonal are known as a trace of a matrix মানে এটা ম্যাট্রিক্সৰ যিকেইটা ডায়াগোনাল এলিমেন্টস আছে সেই এলিমেন্টস কেইটা যোগফল কি বুলি কওঁ আমি ট্রেস বুলি কওঁ the sum of all elements of diagonal are called trace suppose this one a11 a12 a13 next a21 a22 a23 a31 a32 a33 প্রথম কথা আমি ডায়াগোনাল এলিমেন্টস কাক কয় হিটো আমি জানিব লাগিব ডায়াগোনাল এলিমেন্টস অলরেডি মই প্রিভিয়াস ভিডিওত দেখাইছো যে ডায়াগোনাল এলিমেন্টস কোনবোৰ কয় ডায়াগোনাল এলিমেন্টস কোনবোৰ কব এইবোৰ এলিমেন্টক কি বুলি কয় ডায়াগোনাল এলিমেন্টস এই এলিমেন্টস কেইটাক আমি কি বুলি কওঁ ডায়াগোনাল এলিমেন্টস এই ডায়াগোনাল এলিমেন্টস কেইটাৰ যদি আমি যোগ কৰো তাকে আমি কি বুলি কওঁ সেইবোৰকে আমি কি বুলি কওঁ যে ট্রেস মানে আমি যদি এইটো এটা এ ধৰো তেতিয়া হলে ট্রেস অফ a matrix will be কি হ'ব a11 ডায়াগোনালৰ প্ৰথম এলিমেন্ট হৈছে a11 নেক্সট কি আছে a22 নেক্সট কি আছে a33 আৰু হিহঁতৰ কি কৰিব লাগে সাম কৰিব লাগে তেতিয়ালে এইটোকে আমি কি বুলি কওঁ এইটোকে আমি কি বুলি কওঁ ট্রেস অফ এ ম্যাট্রিক্স তেতিয়ালে সাপোজ एग्जांपल এটা লৈছো एग्जांपल যদি আমি এটা চাওঁ তেতিয়ালে এনেকুৱা হ'ব সাপোজ এইটো আছে 1 2 4 5 এটা একটা ম্যাট্রিক্স আছে এই ম্যাট্রিক্স টু ট্রেস উলাব লাগে সাপোজ এটা বি এটা ম্যাট্রিক্স তাহলে বি ম্যাট্রিক্সৰ ট্রেস টি আর বি দ্যাট মিন্স কি হ'ব টি আর বি হ'ব যে এই দুটা যোগফল মানে এইটো ডায়াগোনাল হয় আৰু এইটো স্কয়ার হ'ব লাগিব এইটো কি আছে 3 3 এইটো কি আছে 2 into তাহলে ডায়াগোনাল এলিমেন্টস কি আছে 1 আৰু 5 দ্যাট মিন্স 1 plus 5 equal to 6 trace of the matrix is 6 एडिशन एंड सबट्रैक्शन ऑफ मैट्रिक्स एडिशन और सबट्रैक्शन ऑफ मैट्रिक्स মানে কি হয় मैट्रिक्स বুল যদি এড কৰো দুটা मैट्रिक्स যদি আমি এড কৰো তেতিয়ালে কেনেকুৱা ধৰণৰ হ'ব मैट्रिक्स सपोज এ এটা मैट्रिक्स আছে এ मैट्रिक्स টোৰ আমাৰ কি আছে এইটো আমি 2 অৰ্ডাৰত ললো কি হ'ব লাগিব আৰু मैट्रिक्स টো এইটো এটা কন্ডিশন আছে এডিशन আৰু सबट्रैक्शन मैट्रिक्स হ'বলৈ হলে ইহঁতৰ অৰ্ডাৰটো কি হ'ব লাগিব দুইটা मैट्रिक्सৰ কি হ'ব লাগিব সেম হ'ব লাগিব দুইটা ইয়াৰ আমি ধৰিছো सपोज এইটোক আমি ধৰিছো a11 a12 a13
1 3 আৰু এটা আছে a2 1 a2 2 a2 3 এইটো অৰ্ডাৰ কিমান আছে 2 * 3 মানে ৰ দুটা আছে আৰু কলম কেইটা আছে তিনটা আছে আৰু b আৰু এটা মেট্ৰিক্স ধৰিছো সাপোজ ইটো হল b11 b12 b13 ইফালে হ'ব কি b21 b22 b23 ইয়াৰো কিমান অৰ্ডাৰ আছে 2 × 3 that means 2 3 অৰ্ডাৰবোৰ কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়া হলে a + b কি হ'ব ইয়াৰ কৰেসপন্ডিং এলিমেন্টস বোৰ কি হ'ব a + b কৰাৰ পিছত যেটো এইটো এটা কি পাম মেট্ৰিক্স পাম এইটো এটা কি পাম this one also a matrix তেতিয়া আমি কি কৰো কৰেসপন্ডিং এলিমেন্টস বোৰ প্লাস হ'ব মানে a11 + b11 ইয়াৰ প্ৰথম যেটো এলিমেন্ট আছে এইটো ফাৰ্স্ট এলিমেন্ট a11 ইকাৰণে ইয়াৰো a11 ৰ লগত এড হৈছে নেক্সট কি পাম a12 প্লাস কি হ'ব b12 নেক্সট কি হ'ব a13 প্লাস কি হ'ব bu কি হ'ব 13 পজিশনৰ দুয়ে হ'ব ঠিক হেইদৰে ইয়াতে কি পাইছো a21 প্লাস এটো কি হ'ব b21 a22 এটো কি হ'ব b also 22 a23 b কি হ'ব 23 হ'ব আৰু ইয়াৰ অৰ্ডাৰটো সাম এই দুটা মিলি এটা এলিমেন্ট এটো দুটা মিলি এটা এলিমেন্ট হৈ যাব নেক্সট ইয়াৰ অৰ্ডাৰ কি হ'ব দুটা ৰ আৰু তিনটা কি আছে কলম আছে ইয়াৰ অৰ্ডাৰও আমি কি পাম সেম পাম ঠিক হেইদৰে যদি মাইনাস থাকে সাবট্ৰেকশন থাকে তেতিয়া ইয়াতে কি হ'ব ইয়াতে মাইনাস হৈ যাব প্লাসৰ জায়গা কি হ'ব ইন প্লেস অফ প্লাস হিয়াৰ উইল বি মাইনাস তেতিয়া কি হৈ যাব মাইনাস হয় ইয়াতে এডিশন এন্ড সাবট্ৰেকশন অফ এ মেট্ৰিক্স বুলি কয় মানে মেট্ৰিক্সত কি হৈ আছে মই আকৌ ৰিপিট কৰিছো মেট্ৰিক্সত কি হ'ব এলিমেন্ট কৰেসপন্ডিং এলিমেন্ট মানে a11 ৰ ইয়াতে a11 পজিশনত কি আছে সেই দুটা কি কৰিব লাগিব সাম কৰিব লাগিব ইয়াতো সেম যদি এইটো আছে সেকেন্ড এলিমেন্ট 1 2 ইয়াৰো 1 2 ৰ লগত কি হ'ব লাগিব এড হ'ব লাগিব যদি মাইনাস থাকে তেতিয়া মাইনাস হ'ব যদি প্লাস থাকে তেতিয়া প্লাস হ'ব ইয়াকে আমি কি বুলি কম এডিশন এন্ড সাবট্ৰেকশন অফ মেট্ৰিক্স